হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আজি আপোনালোকলৈ আকৌ ভিডিঅ' এটা লৈ আহিলোঁ। ভিডিঅ'টো আজি আৰম্ভ কৰিলোঁ বাহঁতৰ ঘৰৰ পৰাই। যিহেতু বাহঁতৰ ঘৰত মই দুদিনকৈ থাকিবলৈ গৈছিলোঁ। সৰু বা ঘৰ ডাঙৰ বা ঘৰতো থাকিলোঁগৈ। ভাগিনজনীৰ লগত অলপ কথা চথা পাতি ডাঙৰ বা ঘৰ ভাগিনটোৱে চাওকচোন ইমান ধুনীয়াকৈ বস্তুবোৰ বনাইছে। এনেই ঘৰতে আজৰি সময়কণত বনাই থাকে, তাকে ভাবিলোঁ ময়ো দেখাই দিছোঁ। এইটো কাগজৰ বন্দুক বনালে আৰু এইটো কাগজৰ কমপ্লিট হোৱা নাই, এনেই বনাই আছে জাষ্ট। ৰাতিলৈ আকৌ ভিনদেউৱে চিকেন পকৰা লৈ আহিছে। ভিনদেউৱে আকৌ মোক বহুত মৰম কৰে, মই গ'লে তেওঁ ক'ব নোৱাৰা হৈ যায়। ভিনদেউৱে চিকেন পকৰা লৈ আনিলে, আকৌ ভাত খাবলৈও দিলে। গাহৰি মাংস দি খাইছোঁ আকৌ দেই। আপোনালোকে গাহৰি খাই ভাল পায়নে বাৰু? মই কিন্তু বহুত ভাল পাওঁ। এতিয়া আকৌ পিছদিনাখন ঘৰলৈ গুচি আহিলোঁ। লগৰ এজনী যিহেতু বাৰ্থডে আছে, তাই মাতিলে, তাকে গুচি আহিলোঁ। তাৰপৰা গা পা ধুই মেলি তাৰপৰা দুটাই 3 দিনৰ মূৰত লগ পাইছোঁ যিহেতু অলপ কথা চথা ওলালে যিহেতু আমি দুটাই কথা অলপ পাতি ল'লোঁ চাহ একাপ খাই। সেইদিনা বহুত বৰষুণো দি আছিল, বতৰটো ঠাণ্ডা আছিল। তাৰপৰা অলপমান 5 মিনিটমান জিৰণি লৈ দুটাই আকৌ বাৰ্থডেলৈ বুলি যাবলৈ ওলাবলৈ হ'লেই। কামো ধেৰ কৰা হ'ল। মাইকী মানুহজনী নাথাকিলে ঘৰখনত বহুত কাম ওলায়। সেয়েহে ঘৰত আহি কাম কৰি চাহ খাই তাৰপিছতে আকৌ আমি দুটাই ওলাই ল'লোঁ। সিও ওলাই ল'লে, ময়ো ওলাই ল'লোঁ। তাৰপিছতে বাৰ্থডেলৈ যাম ব'লক। আজি বাৰ্থডেত কি হয় আপোনালোকক দেখাই আছোঁ। গৈ পাই আকৌ লগৰজনীক বাৰ্থডে গিফ্ট দিবলৈ মাতিছোঁ, তাই আকৌ লাজেই কৰিছে আহিবলৈ কাৰণে। বাৰ্থডে গিফ্টটো তাইক দি ল'লোঁ। তাই আকৌ ছানডে আছিলে কাৰণে আৰ্টিষ্ট ষ্টুডেণ্ট আহিছিলে, সিহঁতকো খানা দিছে। যিহেতু ভিতৰত তেহেঁতি খাই আছে, 30টামান ষ্টুডেণ্ট আহি ভিতৰত খানা খাই আছে। আমি দুজনী বাহিৰতে অলপ কথা পাতি ল'লোঁ। তাই অলপ বিজি হৈ আছিলে। আমি তিনিজনী আকৌ খাছ ফ্ৰেণ্ড দেই। আপোনালোকে ভিডিঅ'ত আমাৰ তিনিজনীক দেখিয়ে থাকিব। আমনি হ'লে নাপাব আকৌ, লগ পালেই দেখামেই আৰু। তাৰপিছতে তাই আমাক অলপ পায়স দিলে খাবলৈ। তাকে পায়সকণ অকণ খাই ল'লোঁ। গোটেই ঘৰটো ৰঙা কৰি ৰাখিছে, ইমানেই ধুনীয়া লাগিছে দেখিবলৈ। তাৰপিছতে 3জন ধুনীয়াকৈ মহাপুৰুষ কথা পাতি আছে, তেওঁলোকেও বিয়া ভিডিঅ' পাই থাকিব আপোনালোকে। তাৰপিছতে 3জনক খাবলৈ কাৰণে দিলে। বিয়ালৈ বাৰু দেৰি আছে। কি কি খাই আছে মই জনাই আছোঁ। মাটি দাইল বনাইছে, তাৰপিছতে চিকেন বনাইছিলে, আচাৰ, চাটনি, ভাজি, নিৰামিষ। সেনেকৈ কৰিয়ে আমি খানাটো খাই ল'লোঁ। তেহেঁতি তিনিটাও খাই লৈছে। এয়া মাহী, এয়া মা। এইটো চিনি পাই, মোৰ লগৰ অংকনা আৰু তাইৰ নাম প্ৰাৰ্থনা। আমি 3জনীও খাই ল'লোঁ। তাৰপিছতে আকৌ এই প্ৰেজেণ্ট খোলাত লাগিল। পিছে চব প্ৰেজেণ্ট খোলা নাই, মানে লগৰজনী হ'বলগীয়া মানুহজনী দিয়াটো খুলিছে, টপটো দিছে। আৰু মোৰ মানুহজনেনো কিনো আনিলে মই দেখিয়ে নাপালোঁ। সেয়েহে মই ক'লোঁ মই মানুহজনে অনা গিফ্টটো খুলচোন চাওঁ। সেয়ে তাই খুলিলে। এইটো আমাৰ ফালৰ পৰা। বাৰ্থডে গাৰ্লৰ খবৰেই নাই। আৰু এটা চাওকচোন, এইটো বস্তু আপোনালোকৰ ফ্ৰিজটো বেয়া হৈ গ'লে বাৰু ঢাকনাখন বেয়া হৈ গ'লে থৈ দিয়া যায় নহয়নে? আকৌ নতুন কিনা যায়। ইমান ধুনীয়া চিষ্টেম কৰি দিছে। আমাৰো সেনেকৈ এটা পৰি আছে, ভাবিছোঁ আমিও সেনেকৈ চিষ্টেম কৰি ল'ম বুলি। আৰু গোটেইখিনিয়ে অলপ কথা চথা পাতিলোঁ। আবেলি হ'ল, চাহ একাপ খালোঁ। ভণ্টি এজনীকো লগ পালোঁ, তাইৰ লগতো চিনাকি হ'লোঁ। তাৰপিছতে আমি সকলোৱে ঘৰলৈ বুলি আহিলোঁ। ঘৰত আহি ইমানেই ভাগৰ লাগিলে, শুই থাকিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব